নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানে প্ৰতিগৰাকী প্ৰাৰ্থী তেওঁলোক প্ৰচাৰত যথেষ্ট ব্যস্ত হৈছে আৰু গুৱাহাটীৰ যি ৫টা বিধানসভা সমষ্টি আছে তাৰ ভিতৰত অন্যতম সন্মানীয় নিউ গুৱাহাটী বিধানসভা সমষ্টিটো এবাৰ যিখন নিৰ্বাচনী যুঁজ সেই নিৰ্বাচনী যুঁজৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকে অলিয়ে গলিয়ে গৈ ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে। ৰাজ্যৰ ভিতৰতে এটা চহৰীয়া তথা নগৰীয়া সমষ্টি হিচাপে পৰিচিত এই নিউ গুৱাহাটী বিধানসভা সমষ্টিত এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় দিছে কংগ্ৰেছৰ প্ৰাক্তন নেতা সমান্তৰালভাৱে গুৱাহাটীৰ পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মা। মোৰ সৈতে কুশল শৰ্মা আছে, তেওঁ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে। এইবাৰ নিউ গুৱাহাটীত আপুনি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। দীঘলীয়া কাল আপুনি কংগ্ৰেছ কৰিলে, কিন্তু কংগ্ৰেছে আপোনাক টিকট নিদিয়াৰ বাবে আপুনি নিৰ্দলীয় হিচাপে থিয় দিছে। কেনেকুৱা হ'ব এইবাৰ যুঁজখন, নিৰ্বাচনী যুঁজখন? নাই চাওক, এইবাৰ যিখন নিৰ্বাচনী যুঁজ হৈছে, দুইটা বৃহৎ ৰাজনৈতিক দলে যি দুগৰাকী প্ৰাৰ্থী দিছে তেওঁলোক ৰাইজৰ মনোমত প্ৰাৰ্থী নহয়। এগৰাকী বিশেষকৈ কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী তেওঁক ৰাইজে চিনিয়ে নাপায়। এইটো মই কোৱা কথা নহয়, আপুনি অলিয়ে গলিয়ে সোধক, প্ৰাৰ্থীগৰাকীৰ নাম কওক আৰু সোধক আপুনি চিনি পায় নেকি, তেওঁৰ কিবা সামাজিক কৰ্মৰাজি আছে নেকি, কোনেও নাজানে, কোনেও চিনি নাপায়। ভাৰতীয় জনতা পাৰ্টীয়ে যিগৰাকী প্ৰাৰ্থী দিলে সেইগৰাকী প্ৰাৰ্থীকৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা তেওঁক আনি ইয়াতে প্ৰাৰ্থিত্ব দিয়া হৈছে। ইণ্টাৰেষ্টিং কথা, তেওঁ চামুগুৰিৰ বিধায়কো, কিন্তু তেওঁৰ চামুগুৰিৰ যে বিধায়ক তেওঁৰ শপতনামাখনত ক'তো উল্লেখ কৰা নাই। কিহৰ ভয়, কিয় ভয় খালে? চামুগুৰি এৰি পলাব লগা হ'ল কিয়? চামুগুৰিততো আমি যোৱাবাৰ সাংঘাতিক যুঁজ দেখিছিলোঁ। তো চামুগুৰিৰ পৰা পলায়ন কৰি নিউ গুৱাহাটীত পদাৰ্পণ। গতিকে এইবাৰ এতিয়া বিজেপিৰ, মই দেখিছোঁ বিজেপিৰো বৃহৎ মানুহ অসন্তুষ্ট, বিশেষকৈ গ্ৰাছৰুট কৰ্মীসকল, যিসকলে দলক ভাল পায়, দলৰ কাৰণে পকেটৰ পইচা পাতি খৰচ কৰি দিনে ৰাতিয়ে কাম কৰে। আজি কংগ্ৰেছৰ কৰ্মীসকলো বিক্ষুব্ধ। কংগ্ৰেছৰ তৃণমূলৰ বহুত কৰ্মীয়ে মোক এতিয়াও ভাল পায়, কাৰণ মই কংগ্ৰেছ দলৰ আদৰ্শৰ লগত মোৰ কোনো হেৰি নাই, মতানৈক্য হোৱা নাই। মোৰ মতানৈক্য হৈছে নেতাসকলৰ আচাৰ ব্যৱহাৰত। আজি যদি মোক কোৱা হ'ল হয়, কাৰণ মই ইতিমধ্যে ৬২-৬৩ বছৰত ভৰি দিছোঁ, মোক কোৱা হৈছিল যে আপুনি লাগি থাকক, আপুনি লাগি থাকক, আপুনি সমষ্টিটো মানে তদাৰক কৰক। মই সেইমতে সমষ্টিটোত ব্যাপকভাৱে মই ১.৫ বছৰ ধৰি ২ বছৰ ধৰি মই কাম কৰিছিলোঁ। সমষ্টিটোত সংগঠন মই গঢ়ি তুলিছিলোঁ আৰু শেষত এটা কলমৰ খোজত তেওঁলোকে মোৰ যিখন শীৰ্ষ কমিটিৰ সভা, সেই কমিটিৰ সভাত দলৰ সভাপতিগৰাকীয়ে মোৰ নামটো কাটি যিগৰাকীৰ নাম নাছিলে সেইগৰাকীক আনি ভৰাই দিলে, আৰু তেতিয়াই মই বিদ্ৰোহী হ'ব লগা হ'ল। আৰু এইকাৰণেই মই এতিয়া ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ দুয়োগৰাকীৰ প্ৰাৰ্থীৰ বিৰুদ্ধে সৰব প্ৰতিবাদ কৰি নিৰ্দলীয় প্ৰাৰ্থীৰূপে মই অৱতীৰ্ণ হৈছোঁ। আপোনাৰ চিম্বল কি হ'ব? মোৰ চিম্বলটো হৈছে অটো ৰিক্সা। মই, আপোনালোকে জানে, মই এই অঞ্চলত ডাঙৰ দীঘল হোৱা, শিলপুখুৰী মোৰ বাসস্থান। ইয়াতে পঢ়া শুনা কৰিছোঁ, কটন কলেজিয়েট স্কুল, গোপীনাথ বিদ্যাপীঠ, কটন কলেজ, এইবিলাক মই সদায় ইয়াতে আছোঁ। মোৰ কৰ্মজীৱন ইয়াত, মোৰ শিক্ষা জীৱন ইয়াত। কিন্তু মই দেখিলোঁ যে মোক কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ল। গুৱাহাটীৰ এগৰাকী মেয়ৰক যদি এনেধৰণে লেই চেই কৰা হয়, এইটো কেনেকুৱা ধৰণৰ কুবিচাৰ কৰা হৈছে সেইটো ৰাইজে বিচাৰ কৰি চাব। আৰু সেইকাৰণেই প্ৰতিবাদী হৈ ৰাইজৰ মাজলৈ সোমাবলৈ চেষ্টা কৰিছোঁ। মোৰ বিশ্বাস আছে, যদি ৰাইজে মোক তেওঁলোকে নিৰ্বাচিত কৰে, মই নিশ্চয় বিধানসভাৰ মজিয়াত মই যি ধৰণে সৰব, আপোনালোকে মোক দেখিছে টক শ্ব'ৰ পৰা আৰম্ভ কৰি মই যি ধৰণে শাসকীয় দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ থাকোঁ, মই ভুল য'তেই দেখিম চৰকাৰৰ, যোন চৰকাৰেই নহওক, মই তাৰ বিৰুদ্ধে সৰব ভূমিকা গ্ৰহণ কৰিম। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন কোন হ'ব? এতিয়ালৈকে দেখা গৈছে নিউ গুৱাহাটীত দুকুনীয়া যুঁজ হ'ব বুলি এটা চৰ্চা চলি আছে, তাৰ মাজত আপোনাৰ প্ৰতিদ্বন্দ্বিতা আছে। গতিকে প্ৰতিদ্বন্দ্বী কোন? জাতীয় কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী, মই তেওঁক বিশেষ প্ৰতিদ্বন্দ্বী ৰূপে গণ্য কৰা নাই। মোৰ মূল যুঁজখন হ'ব শাসকীয় দলৰ লগত। আৰু মই ভাবোঁ যে তেওঁ যিহেতু বেলেগ সমষ্টিৰ, তেওঁ টকা পইচা অজস্ৰ উৰাব, কিন্তু এই সমষ্টিটোৰ ৰাইজসকল হৈছে বিবেকবান ৰাইজ। ইয়াত শিক্ষিত মানুহৰ হাৰ যথেষ্ট বেছি। ইয়াৰ মানুহে জানে কাক ক'ত কেনেকৈ ভোট দিব লাগে। মই ভাবোঁ যে তেওঁলোকৰ মাজৰ এজন বুলি সমাজ সেৱা, সৰুৰে পৰা সমাজ সেৱা কৰি আছোঁ, এতিয়াও মন্দিৰৰ ছেক্ৰেটাৰী, বিহু পূজা চবতে লাগি থাকোঁ। তেওঁলোকৰ এজন মানুহ বুলি মই ভাবোঁ যে মোক আদৰি ল'ব, আৰু সেই আশাৰেই মই ইতিমধ্যে বাট বুলিছোঁ। মই ঘৰে ঘৰে যাবলৈ প্ৰয়াস কৰিছোঁ। আগন্তুক দিনত মই গাড়ী মটৰ লৈ য'ত নোৱাৰিম সেইবিলাক পাহাৰ পৰ্বত যি আছে ইয়াত মই সকলো অঞ্চল সামৰিব চেষ্টা কৰিম। আৰু মই ভাবোঁ
মোৰ যিমান চিনাকি আছে এই অঞ্চলবিলাকত এই দুগৰাকী প্ৰাৰ্থী তেওঁলোকে অকলে ক'তো ঘূৰিব নোৱাৰে। তেওঁলোকৰ যদি সংগী নাথাকে তেওঁলোকে ক'তো সোমাবই নোৱাৰিব। কিন্তু মোৰ বিশ্বাস আছে যে মই অকলে হ'লেও 2-4জন বন্ধু লৈ হ'লেও মই প্ৰতিটো চুকে কোণে মই সোমাবলৈ সক্ষম হ'ম। এইধৰণে দেখিবলৈ পোৱা গৈছে কুশল শৰ্মা তেওঁৰ প্ৰবল আত্মবিশ্বাসী আৰু তেওঁ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। হাতত গুহাৰি লৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু কংগ্ৰেছত দীৰ্ঘ সময় থকা কুশল শৰ্মা তেওঁ বৰ্তমান সময়ত নিৰ্দলীয় হিচাপে তেওঁ টিকট নাপাই প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে তেওঁ কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী তেওঁৰ বাবে কোনো ধৰণৰ প্ৰতিদ্বন্দ্বী নহয়, মূল যুঁজখন বিজেপিৰ সৈতে হ'ব বুলি তেওঁ ইতিমধ্যে স্পষ্ট কৰিছে। আৰু তেওঁ যি আচলতে 1,92,000 ভোটাৰ থকা এই নিউ গুৱাহাটী সমষ্টিৰ ভোটাৰ ৰাইজৰ তেওঁলোকৰ আশীৰ্বাদ বিচাৰি এই ধৰণে তেওঁ প্ৰচাৰ সূচীত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে।